রাহুল গান্ধী 855 জন শহীদৰ হত্যাকাৰী আখ্যা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লুৰিনজ্যোতি গগৈয়ে দিল্লীত ৰাহুল গান্ধীক সাক্ষাৎ কৰাক লৈ তীব্ৰ কটাক্ষ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে বিদেশী বহিষ্কাৰৰ কথা কোৱা লুৰিনজ্যোতি গগৈয়ে 855 জন শহীদৰ কেঁচা তেজৰ বিনিময়ত ৰাজনীতি কৰাৰ অভিযোগ মুখ্যমন্ত্ৰী গৰাকীৰ লগতে আসুৰ প্ৰাক্তন সাধাৰণ সম্পাদকে যেতিয়া 855 জন শহীদৰ হত্যাকাৰী ৰাহুল গান্ধীৰ ভৰিত ধৰে তেতিয়া দেখিবলৈ ভাল নালাগে বুলি লুৰিনজ্যোতি গগৈক তীব্ৰ সমালোচনা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে লুৰিনজ্যোতি গগৈ ৰাহুল গান্ধীৰ মিলন আসুৰ নেতা যি আসুৱে বিদেশী বহিষ্কাৰৰ কথা কৈছিল যি আসুৱে 855 জন শহীদৰ কেঁচা তেজৰ বিনিময়ত ৰাজনীতি কৰে সেই আসুৰ প্ৰাক্তন সাধাৰণ সম্পাদকে যেতিয়া 855 জন শহীদৰ হত্যাকাৰী ৰাহুল গান্ধীৰ ভৰিত পৰে চেহেৰাটো আৰু ফটোখন দেখিবই ভাল নালাগে দিল্লীত ৰাহুল গান্ধীক লুৰিনজ্যোতি গগৈয়ে সাক্ষাৎ কৰাক লৈ ৰাজ্যৰ ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে মুখ খুলিছে কংগ্ৰেছ সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ৰাজ্যৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিক লৈ জাতীয় পৰিষদ দলৰ নেতৃত্বই ৰাহুল গান্ধীক সাক্ষাৎ কৰে বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে লগতে 26ত কংগ্ৰেছে অকলে নিৰ্বাচন নেখেলে বুলি ঘোষণা কৰিছে গৌৰৱ গগৈয়ে লুৰিনজ্যোতি গগৈ ডাঙৰীয়া কিছুদিন আগতে মোৰ লগত যোগাযোগ কৰি জনাইছিল যে তেওঁলোকে এটা দল হিচাপে দিল্লীলৈ আহি দিল্লীত সদনৰ ভিতৰত অসমৰ কিছু গুৰুত্বপূৰ্ণ কথা দাঙি ধৰাটো আমাৰ ফালৰ পৰা বিচাৰে আৰু সেইখিনি বিষয়ে মোক অৱগত কৰালে আৰু তাৰপিছত তেওঁলোকে ক'লে যে যেতিয়া তেওঁলোকে দিল্লীলৈ আহিছে একেখিনি বিষয়ে তেওঁলোকে আমাৰ দলৰ প্ৰাক্তন সভাপতি আৰু লোকসভাত আমাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী ডাঙৰীয়াক জনাবলৈ বিচাৰে মই ভাল পালোঁ যে ৰাহুল গান্ধী ডাঙৰীয়া এদিনৰ ভিতৰতে অসম জাতীয় পৰিষদ দলৰ নেতৃত্বক সময় দিলে যথেষ্ট সময় তেওঁলোকে বহিলে কথাখিনি পাতিলে বৰ্তমানত বিজেপি দলে 2016 চনৰ পৰা কিমান যে মিছা প্ৰতিশ্ৰুতি দিছে এটাও যে ৰূপায়ণ কৰিব পৰা নাই গোটেইখিনি কথা ৰাহুল গান্ধী ডাঙৰীয়াক অসম জাতীয় পৰিষদ দলে বুজালে আৰু এটা গুৰুত্বপূৰ্ণ চৰ্চা আৰু আমি আগতেও মই এটা ভিডিঅ'ৰ যোগেদি কৈছিলোঁ যে অসমৰ আমাৰ কিছু ৰাজনৈতিক সমস্যা লৈ বৰ্তমানৰ পৰিস্থিতি পৰিৱেশ লৈ কংগ্ৰেছ দল পৰৱৰ্তী দিনত বিভিন্ন দল সংগঠন বুদ্ধিজীৱীসকলৰ লগত অসমখনক আমি কেনেদৰে আগুৱাই লৈ যাব পাৰোঁ আজি বিজেপিয়ে এটা মডেল বা বিজেপিয়ে যি কাম তেওঁলোকে কৰি আছে সেই কামৰ লগত আমি কেতিয়াও একমত হ'ব নোৱাৰোঁ অসমৰ ভৱিষ্যতলৈ আমাৰ সংকল্প পৃথক অসমৰ উন্নয়ন লৈ আমাৰ সংকল্প পৃথক অসমীয়া জাতীয়বাদী চিন্তাধাৰা কেনেদৰে আগুৱাই লৈ যাব লাগে বেলেগকৈ আমাৰ সংকল্প পৃথক এটা পৃথক এটা সংকল্প আমি ৰাইজৰ লগত সৃষ্টি কৰিবলৈ বিচাৰোঁ ৰাইজৰ লগত বিভিন্ন দল সংগঠনৰ লগত আলোচনা কৰি এটা পৃথক এটা সংকল্প নতুন অসম এটা নতুন বৰ অসম বৃহত্তৰ অসমীয়া জাতিৰ উন্নয়নৰ বাবে পৰৱৰ্তী দিনত কংগ্ৰেছ দলে ৰাইজৰ লগত আলোচনা কৰি এটা চিন্তাধাৰা প্ৰকাশ কৰিব